মিয়াইহে অসমখন ৰক্ষা কৰি আছে। মিয়াৰ পক্ষত থিয় দিবলৈ লাজ লগা নাই। এইজন সভাপতি মূৰত মাল নাইকিয়া অপদাৰ্থ এইজনে কি কৈছে যে মিয়াহে অসমখন ৰক্ষা কৰি আছে। গতিকে এই অকল মিয়া পক্ষত আকৌ তেওঁ থিয় দিছে, তেওঁ লাজ লগা নাই, তেওঁ চৰম লগা নাই। বসন্ত কুমাৰ গোস্বামীৰ বিৰুদ্ধে গৰজি উঠিল অসমীয়া যুৱ মঞ্চ। এই বসন্ত কুমাৰ গোস্বামীক সুধিব বিচাৰিছো যে অসমীয়া কোন আপুনি কওক, আপুনি উত্তৰ দিয়ক। আৰু উত্তৰ যদি দিব নোৱাৰে এনেকুৱা ফটোৰ কথা আপুনি নক'ব, এনেকুৱা ফটোৰ কথা নক'ব। স্বৰবাসীৰ বাবেই বাচি আছে অসমীয়া ভাষা। স্বৰৰ ল'ৰা ছোৱালীয়ে অসমীয়াত 100ৰ ভিতৰত 100 নম্বৰ পায়। যোৰহাট শিৱসাগৰতহে অসমীয়াত ফেইল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা অধিক। এই মন্তব্য কৰিছিল অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে। মুছলমান মানেই বিদেশী নহয়। বসন্ত কুমাৰ গোস্বামীৰ বিতৰ্কিত মন্তব্যৰ পিছতেই অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিক্ৰিয়া। অসমীয়া যুৱ মঞ্চই আমি ক'ব বিচাৰিছোঁ সাহিত্য সভাৰ যিজন বৰ্তমান সভাপতি বসন্ত কুমাৰ গোস্বামী, এইজনৰ সঁচাৰ্থত ক'বলৈ গ'লে অকণমান মূৰৰ গণ্ডগোল হৈছে অলপ। এইজন সভাপতি মূৰত মাল নাইকিয়া অপদাৰ্থ এইজনে কি কৈছে যে মিয়াহে অসমখন ৰক্ষা কৰি আছে। আৰু আমি দেখিবলৈ পালোঁ যে শিৱসাগৰ কিবা যোৰহাটতো বোলে অসমীয়াত বোলে কম নম্বৰ পায়। তেওঁ জানে নেকি অসমৰ ইতিহাস নজনা মানুহে এই এনেকুৱা ধৰণৰ কথা ক'লে শোভা নাপায়। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ, অসম সাহিত্য সভাত আমি জনামতে বহুতো গুণী জ্ঞানী মানুহ বহুত আছে। গতিকে সেইসকলৰ প্ৰতি আমাৰ আহ্বান, সেইসকলৰ প্ৰতি আমাৰ প্ৰাৰ্থনা যে এইজন ব্যক্তিক মঞ্চৰ পৰা উলিয়াই দিয়ক, নহ'লে এইজনে অসমখন খুলি খাব, অসমখন ৰক্ষা দিব। কাৰণ যি সময়ত সমগ্ৰ অসমেই নিজৰ বাই ভনীক চিন্তা চৰ্চা কথা মানে বস্তুৰ কথা চিন্তা চৰ্চা কৰিছে, মিয়া মানে হ'ল চোৰ ডকাইত, আমি কৈ আছে এইবোৰ জলপটকৈ প্ৰমাণ হৈ গৈ আছে। এতিয়া নগাঁৱত কিমান ডাঙৰ এটা কাণ্ড কৰি দিলে মিয়াই, আমাৰ অসমীয়া এগৰাকী সন্মানীয় মহিলাক আপোনাৰ সোণৰ চেনৰ পৰা আদি কৰি পইচা চইচা চব লুটি লৈ গ'ল। গতিকে এই অকল মিয়া পক্ষত আকৌ তেওঁ থিয় দিছে, তেওঁ লাজ লগা নাই, তেওঁ চৰম লগা নাই। কাৰণ কেলে যদি কাৰ্বিসকল অসমীয়া নহয়, বড়োসকল অসমীয়া নহয়, মিচিংসকল যদি অসমীয়া নহয়, অসমীয়া কোন আমাক উত্তৰ দিয়ক। এইজনে এই বসন্ত কুমাৰ গোস্বামীক সুধিব বিচাৰিছোঁ যে অসমীয়া কোন আপুনি কওক, আপুনি উত্তৰ দিয়ক। আৰু উত্তৰ যদি দিব নোৱাৰে এনেকুৱা ফটোৰ কথা আপুনি নক'ব, এনেকুৱা ফটোৰ কথা নক'ব। আমি মা ভনী হৰুৱাইছোঁ, আমি হৰুৱাইছোঁ, আমি জানো হৈ গ'ল মিয়া, নকল সোণ মানে হৈ গ'ল বিয়া, নকল পইচা মানে বিয়া, অকল কেৱল চবতে মিয়া হয়। নগাঁও কাণ্ড আমি এতিয়া পাহৰিব পৰা নাই। আপুনি দেখা নাছিলে সেই বোৱাৰীগৰাকীক কি পৰিস্থিতি গ'ল, এটা 3 বছৰীয়া সন্তান থাকি গ'ল। গতিকে আপোনাৰ লাজ লগা নাই? আকৌ সেই মিয়াসকলক আপুনি সমৰ্থন জনাই, উৎসাহ জনাই আপুনি মিয়াসকলক আগবঢ়াই দিছে যে অসমখন মিয়াই ৰক্ষা কৰি আছে। স্বৰবাসীয়ে অসমীয়া পৰিচয় নিদিয়া হ'লে 1931 আৰু 1951 চনতেই সংখ্যালঘু হ'লহেঁতেন অসমীয়া। অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে কৰিছিল এই মন্তব্য। শুনক কি কৈছিল তেওঁ। আমি আজি কয়াকুছিত এই অনুষ্ঠানটো এইকাৰণেই পাতিছোঁ যে মুছলমান মাত্ৰেই বিদেশী নহয়। আমি ভাবোঁ, অসম সাহিত্য সভাই ভাবে তেওঁলোক অসমীয়া। লুইতপৰীয়া বুলি অসম সাহিত্য সভাই অনুভৱ কৰে। কাৰণ অসমীয়া ভাষাটোৰ এতিয়া 48% অসমীয়া ভাষাভাষী লোক আছে। অসমৰ লোকপিয়ল আহি আছে। এইবাৰ চৰ চাপৰিবাসীয়ে যদি সহযোগ নকৰে, অসমীয়া লোক ছেকেণ্ড ৰেট চিটিজন হোৱাটো শতকৰা 100% খাটাং। চৰবাসীয়ে যদি অসমীয়া বুলি নক'লেহেঁতেন 2031 চন, 2041 চন, 2051 চনত অসমীয়া ভাষাভাষী সংখ্যা লঘিষ্ঠ হ'লহেঁতেন। অহা যিটো চেঞ্চাছ, সেইটো হৈছে আমাৰ মূল লক্ষ্য। আজি ইয়ালৈ আমি আহিছোঁ, আমি আশা কৰিছোঁ ইয়াৰ সকলোৱে কেতিয়াও ব নেলেখে, তেওঁলোকে অসমীয়া ভাষা বুলিয়েই নিজৰ পৰিচয় দিব। আমাৰ লক্ষ্যটো হ'ল আমি যাতে কোনো অসমীয়া জাতিটো যাতে ছেকেণ্ড ৰেট চিটিজন হ'বলৈ নাযায়। বড়ো জনগোষ্ঠীয়ে তেওঁলোকে কেতিয়াও অসমীয়া বুলি নকয়, বড়োৱে ক'ব, নহয়নে বাৰু? মিচিঙে মিচিং বুলিয়েই ক'ব। এই চৰবাসীয়েহে অসমীয়া বুলি ক'ব। যিখিনি চৰ অঞ্চল আছে তেওঁলোকৰ 100খন স্কুল আছে, মোৰ ইয়াতে সোমাই আছে। কোনেও স্কুলত কোনো ফেইল কৰা নাই। আচৰিত কথা। চৰ অঞ্চলত মই বিভিন্ন চৰত গৈছোঁ। মই চৰ অঞ্চলত কোনো অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী এটাও নাই। শিৱসাগৰ জিলা যোৰহাটত অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী বেছি, কিন্তু চৰ অঞ্চলত এটা ল'ৰা ছোৱালীও
মোৰ ষ্টেটিষ্টিক্স আছে, মই এনেই কোৱা নাই, কোনো অসমীয়াত ফেইল কৰা নাই। সুন্দৰ। আৰু হাতৰ আখৰ আপুনি কি চাব? অসমীয়া যুৱ মঞ্চই আমি ক'ব বিচাৰিছোঁ সাহিত্য সভাৰ যিজন বৰ্তমান সভাপতি বসন্ত কুমাৰ গোস্বামী, এইজনৰ সঁচা অৰ্থত ক'বলৈ গ'লে অকণমান মূৰৰ গণ্ডগোল হৈছে, মেণ্টেল হৈছে অলপ। কাৰণ আমি দেখিবলৈ পালোঁ তেওঁ মিয়াসকলক মানে তেওঁ যি প্ৰীতি, মিয়াৰ প্ৰীতিত যি দেখাবলৈ গৈছে, কিন্তু এইটো সঁচা অৰ্থত ক'বলৈ গ'লে এইটো ভাল হোৱা নাই। কাৰণ সমগ্ৰ অসম গোটেই ভাৰতেই অবৈধ মিয়া বাংলাদেশী খেদা ক্ষেত্ৰত যি আমি চৰকাৰৰ উৎসাহ জগাই আহিছে বা চৰকাৰৰ লগত থিয় হৈছে, সেই সময়ত এইজন সভাপতি মূৰত মাল নাইকিয়া অপদাৰ্থ এইজনে কি কৈছে যে মিয়াহে অসমখন ৰক্ষা কৰি আছে। আৰু আমি দেখিবলৈ পালোঁ যে শিৱসাগৰ কিবা যোৰহাটতো বোলে অসমীয়াবিলাক কম নম্বৰ পায়। তেওঁ জানে নেকি অসমৰ ইতিহাস নজনা মানুহে এই এনেকুৱা ধৰণৰ কথা ক'লে শোভা নাপায়। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ, অসম সাহিত্য সভাত আমি জনামতে বহুতো গুণী জ্ঞানী মানুহ বহুত আছে। গতিকে সেইসকলৰ প্ৰতি আমাৰ আহ্বান, সেইসকলৰ প্ৰতি আমাৰ প্ৰাৰ্থনা যে এইজন ব্যক্তিক মঞ্চৰ পৰা উলিয়াই দিয়ক, নহ'লে এইজনে অসমখন খুলি খাব, অসমখন ৰক্ষা কৰি দিব। কাৰণ যি সময়ত সমগ্ৰ অসমেই নিজৰ বাই ভনীক চিন্তা চৰ্চা কথা মানে বচোৱাৰ কথা চিন্তা চৰ্চা কৰিছে, মিয়া মানে হ'ল চুৰ ডকাইত ৰেপিষ্ট, আমি কৈ আছোঁ, জল প্ৰমাণ হৈ গৈ আছে। সেইদিনা নগাঁৱত কিমান ডাঙৰ এটা কাণ্ড কৰি দিলে মিয়াই, আমাৰ অসমীয়া এগৰাকী সন্মানীয় মহিলাক আপোনাৰ সোণৰ চেনৰ পৰা আদি কৰি পইচা চইচা চব লুটি লৈ গ'ল। গতিকে এই অকল মিয়া পক্ষত আকৌ তেওঁ থিয় দিছে, তেওঁ লাজ লগা নাই, তেওঁ চৰম লগা নাই। গতিকে এনেকুৱা মানুহৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ব হ'লে অসম চৰকাৰ তথা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। কাৰণ এনেকুৱা মানুহ থাকিলে অসমখন কাল হ'ব। আৰু এই যি আমাৰ সাহিত্য সভাৰ কথা কৈছোঁ, তেওঁলোকে কোনো ধৰণৰ কথা নাই, আগতেও দেখিছোঁ পূৰ্বতেও দেখিছোঁ তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আহি তেওঁলোকে ক'ৰ পৰা আহি জানো পৰেহি আমি নাজানো। গতিকে সঁচা অৰ্থত ক'বলৈ গ'লে সাহিত্য সভাত বহুতো গুণী জ্ঞানী মানুহ, আকৌ কৈছোঁ বহুতো গুণী জ্ঞানী মানুহ আছে। সেইসকলৰ প্ৰতি আমাৰ আহ্বান, সেইসকল আমি প্ৰাৰ্থনা জনাইছোঁ যে এইসকলৰ এই ব্যক্তিজনৰ ওপৰত বিহিত ব্যৱস্থা লগাওক। কাৰণ কেলে যদি কাৰ্বিসকল অসমীয়া নহয়, বড়োসকল অসমীয়া নহয়, মিচিংসকল যদি অসমীয়া কোন আমাক উত্তৰ দিয়ক। এইজনে বসন্ত কুমাৰ গোস্বামীক সুধিব বিচাৰিছোঁ যে অসমীয়া কোন আপুনি কওক, আপুনি উত্তৰ দিয়ক। আৰু উত্তৰ যদি দিব নোৱাৰে এনেকুৱা ফটোৰ কথা আমি নক'ব, এনেকুৱা ফটোৰ কথা নক'ব। আমি মা ভনী হৰুৱাইছোঁ, আমি জানো মিয়া নকল সোণ মানে অকল বিয়া, নকল পইচা মানে বিয়া, অকল কেৱল চবতে মিয়া হয়। নগাঁও কাণ্ড আমি এতিয়া পাহৰিব পৰা নাই। আপুনি দেখা নাছিলে সেই বোৱাৰীগৰাকীক সন্তান থাকি গ'ল, কিমান গতিকে আপোনাৰ লাজ লগা নাই? আকৌ সেই মিয়াসকলক আপুনি সমৰ্থন জনাই, উৎসাহ জনাই আপুনি মিয়াসকলক আগবঢ়াই দিছে যে অসমখন মিয়াই ৰক্ষা কৰি আছে। গতিকে অসম সাহিত্য সভাৰ প্ৰতি আমাৰ বহুত স্বাভিমান আছে, আত্মসন্মান তেওঁলোকে থকা এটা সংস্থা। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ অসম সাহিত্য সভাক যে আপোনালোকে সঁচাকৈ অৰ্থত ক'বলৈ বহুত গুণী জ্ঞানী বুলি আমি ভাবোঁ। তাত থকা ব্যক্তিসকলক আমি প্ৰাৰ্থনা জনাওঁ, সেৱা জনাওঁ। কিন্তু এনেকুৱা মানুহ থাকিলে কিন্তু প্ৰত্যেকজন ব্যক্তিৰ প্ৰতি আমাৰ কিন্তু এটা বেলেগ দৃষ্টি সোমাই যাব। গতিকে আমি এটাই আহ্বান আপোনালোক প্ৰাৰ্থনা জনাইছোঁ যে এজনক অতি শীঘ্ৰেই বসন্ত কুমাৰ দাসক তেওঁ পদটো খাৰিজ কৰক। আৰু অসম চৰকাৰ অথবা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে এওঁৰ ওপৰত এটা কেছ ৰুজু কৰি তেওঁক জেললৈ প্ৰেৰণ কৰক। চিধা কথা, স্পষ্ট কথা। আমগুৰিৰ পৰা জিয়াৰুদ্দিন আহমেদৰ ৰিপৰ্ট, টাইম 8।